আজি 26 আগষ্ট হয় 2025 চনৰ আৰু মই বাইদেউৰ পৰা নিছান টেৰেনো AS01 PM 8636 গাড়ীখন ৰিচিভ কৰিছোঁ। বাইদেউৰ লগত ডিলিং কৰি খুব ভাল লাগিল। বাইদেউ খুব বিজি আছিল, আমি ফটককৈ আহিলোঁ আৰু গাড়ীখন ল'লোঁ। বাইদেৱে যিমান দাম কৈছিল সিমান দামতে লৈছোঁ আমি গাড়ীখন আৰু খুব ভালকৈ ৰাখিছিল বাইদেউৰ গাড়ীখন। তো আমি গাড়ীখন ল'লোঁ আজি ডেটৰ পৰা আৰু আমি গাড়ীখন ট্ৰেন্সফাৰ কৰাই দিম বাইদেউ। চ' বাইদেউ কিবা ক'ব আপুনি? তোমাক গাড়ীখন দিলোঁ আজিৰ পৰা গাড়ীখনৰ গোটেইখিনি কাগজ পত্ৰ ৰেডি কৰি মোক দিবা আৰু ঠিক আছে। আজি আমি গাড়ীখন ৰিচিভ কৰিছোঁ। এইখন নিছান টেৰেনো এখন আজি আমাৰ লগত আহিছে। 2014 গাড়ী হয়, 14 আগষ্ট মাহৰ গাড়ী হয় আৰু আজি আমি আগষ্ট মাহতে গাড়ীখন ক্ৰয় কৰিছোঁ বাইদেউৰ পৰা। গাড়ীখন খুব ধুনীয়া হৈ আছে। এইখন 110 PS হয়, নিছান টেৰেনো XV মডেল হয় আৰু গাড়ীখন একচুৱেলি গাড়ীখন আমি বাইদেউৰ পৰা ৰিচিভ কৰিছোঁ। গাড়ীখন বাইদেউৰ গাড়ী আছিল আৰু বাইদেউৰ ল'ৰাজন পুলিচৰ আৰক্ষী বিভাগৰ ভাল এটা মানে পদবীত আছে আৰু তেখেত SP হয় আৰু বাইদেৱে গাড়ীখন আমাৰ লগত কথা পাতিছে। বাইদেউৰে গাড়ী আছিল। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় আৰু গাড়ী চলাবলৈ ছাছপেনশ্যন বা পাৱাৰ ষ্টেৰিং AC গোটেইবিলাক ধুনীয়া হৈ আছে আৰু ভাল মেইনটেনেঞ্চ কৰা গাড়ী হয়। আমি এয়াৰপৰ্ট পাব লৈছোঁ এতিয়া। এয়াৰপৰ্টৰ ওচৰত আহি পেলাই তাতে বাহিৰখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। চ' গাড়ীখন আপোনালোকে এবাৰ চাওক, ভাল গাড়ী হয়। বাহিৰটো এবাৰ ভালকৈ দেখুৱাই দিওঁ আপোনালোকক। চ' এইখন গাড়ীখন দেখা পাইছে আপোনালোকে। খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফুল্লি অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন আৰু গোটেইকেইটা টায়াৰ ভাল হয়। এলয় হুইল গাড়ীখন ষ্টাৰ্টত আছে। ইঞ্জিনৰ চাউণ্ডটো শুনিব পাৰিব। চিট কভাৰ একদম ধুনীয়া চাফা হৈ আছে। চ' আপোনালোকক গোটেই গাড়ীখন মই দেখুৱালোঁ। ফুল্লি অৰিজিনেল পেইণ্টত আছে। লেডি অনাৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে, নন এক্সিডেণ্টেল গাড়ী হয়। RC ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি আপ টু ডেট হৈ আছে। আমি আপোনালোকক গাড়ীখন ট্ৰেন্সফাৰ কৰি দিম বিনা খৰচত। কোনো আপোনালোকে এটকা পইচাও আমাক দিব নালাগে ট্ৰেন্সফাৰ কৰাৰ কাৰণে। আমি চ' আৰু গাড়ীখনটো দেখাই পাইছে আপোনালোকে, খুব ধুনীয়া হৈ আছে। ইয়াতে প্ৰত্যেকটো ছিষ্টেম ধুনীয়াকৈ কাম কৰি আছে। পাৱাৰ ষ্টেৰিং, AC, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম আৰু গাড়ীখন খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে তেওঁলোকে আৰু গোটেইবিলাক ছাৰ্ভিচিং তেওঁলোকে ডিলাৰত কৰাই ভালকৈ ৰাখে। আৰু আমি প্ৰাইজো বেছি ৰখা নাই, 2,80,000 মান দিলে হ'ল আমাক। আহক আপোনালোকে গাড়ীখন এবাৰ ফিজিকেলি চাওক, টেষ্ট ড্ৰাইভ কৰক, জনা মানুহ লগত লৈ আনিব। তো যিহেতু আপোনালোকে গাড়ী এখন লৈ আছে, চ' আপোনালোকে যিটো দাম দি আছে সেই বিনিময়ত যাতে ভাল গাড়ী এখন পায় সেইটো আমিও বিচাৰোঁ আৰু তাৰ কাৰণে আমি ট্ৰাই কৰোঁ। চ' আপোনালোকে যি গাড়ী চাব ভালকৈ জানে তেওঁলোকে আহক, গাড়ীখন ফিজিকেলি এবাৰ টেষ্ট ড্ৰাইভ কৰি লওক। আৰু যদি গাড়ীখন নিজে ভালকৈ চাব নাজানে, লগত কোনোবা গাড়ী চাব জনা মানুহ লগত লৈ আনিব। আমাৰ একো অসুবিধা নাই। আমি যিকোনো যদি আজিকালি ইনস্পেকশ্যন কৰা বহুত কোম্পানী আছে,
তেওঁলোকে যদি আহে তেওঁলোকক যদি আপোনালোকে গাড়ীখন দেখুৱাব খোজে আমি কোনো ধৰণৰ অসুবিধা নাপাওঁ আৰু আমি গাড়ীখন লৈ যাবলৈ নিদো কৰবাত দেখুৱাবলৈ কিন্তু আপোনালোকে নিজৰ মানুহ আনি আমাৰ তাতে গাড়ীখন দেখুৱাব পাৰে আৰু আমি প্ৰাইচ ৰাখিছো 2,85,000 বা আৰু আহিলে আপোনালোকক কিবা এটা ডিসকাউন্ট কৰি দিম গাড়ীখন যদি আপোনালোকে ফাইনেন্সত ল'ব খোজে আমাক প্ৰাইচ বেছি দিব নালাগে 40-50,000 আমাক দি দিলে আমি বাকি টকা আমি লোন কৰাই দিব পাৰিম যদি আপোনালোকৰ প্ৰফাইল ভালে আছে আৰু গাড়ীখন খুব ধুনীয়া কন্ডিশনত আছে আমি বৰ্তমান চলাই আছো আৰু 60-70 কিলোমিটাৰ স্পীডত বেছি স্পীড আমি গাড়ী নচলাও সো হে আৰু সাসপেনশন সকেট অবজাৰ্ভাৰ গোটেইবিলাক ভাল হৈ আছে আৰু এই গাড়ী এখন লওঁতে আপোনালোকে বহুত আপোনালোকৰ কষ্টৰ পইচা হয় সো গাড়ী এখন যেতিয়া আপোনালোকে ল'ব বহুত চাই চিতি আপোনালোকে ডিসাইড কৰে ঠিক আছে ভিডিওটো আপোনালোকে চাব ভাল লাগিলে শেয়াৰ কৰি দিব আৰু যদি টেষ্ট ড্ৰাইভ কৰিব খোজে স্ক্ৰিনত লাগি থকা নাম্বাৰটোত আপোনালোকে এবাৰ ফোন কৰিব আৰু গাড়ীখন এবাৰ আহি চাই ল'ব থ্যাংক ইউ